নেচাওঁ তোমাক এবাৰো নেচাপুকাষ এখানো আচলতে কোনো কাৰো নহয় আৰু এই বস্তুটো মই এতিয়া বুজি পাইছো একচুৱেলি কোনোৱে কাৰো নহয় চেমি হ'ব নোৱাৰে পিছলে টানি বহুত দিন ৰাখিলে কিন্তু ডেষ্টিনো কিবা এটা থাকে ন কিমান তুমি এটা ৰছী টানি থাকাচোন টানোতে এদিনটো ছিঙিবই ন সেইটো উইক হ'বই ন গতিকে মোক বহুত টানিলে পিছলে হিংসা খং দুখ বেয়া পোৱা সেইবোৰ এজ এ হিউমেন বিং আছে থাকিবই এতিয়াও আছে সেইটো আমি মানে নোহোৱা কৰিব নোৱাৰো ৰাইট মোক নালাগিলে 3 মহলীয়া ঘৰ মোক নালাগে ইনোভা গাড়ী চব আছিলে মই নিজে সেইবোৰ এৰি ওলাই আহিছো কাৰণ সেইটো লাইফ মানুহক যে দেখুৱাৰ যিটো কম্পিটিশ্যন হৈ গৈছে ন সেইটো মানুহক একদম শেষ কৰি পেলাইছে তোমাৰ গুণ আছে কাৰণে থাকিব তোমাৰ দুখ থাকিলে নাথাকিব একজেক্টলি মোৰ লগততো সেইটোৱে হৈছে ন আমাৰ বেছিক প্ৰব্লেমটো মানুহে কি ক'ব আৰু সেই মানুহ কোনখিনি মানুহ কোৱাচোন তুমি চেলফিছ হ'ব লাগে selfish you know শব্দটো ইমান বেছি কন্টামিনেটেড হৈ গৈছে selfish actually simply means to be yourself একদম নমস্কাৰ মই সেমিম আৰু আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো আৰু আজিও এগৰাকী অতিথি আমন্ত্ৰণ কৰি আনিছো মোৰ এই অনুষ্ঠানলৈ আৰু তেওঁক বহুতে চিনি পায় আৰু বহুতে চিনি নাপায় আচলতে আজি এটা মানে কনফিউজন দূৰ কৰি হ'ব বহুতৰ আচলতে তেওঁৰ গান বহুত বেছিয়ে জনপ্ৰিয় আপোনালোকে চাগে গান অকমান গুনগুনাই দিলে গমে পাই যাব মই একো নকওঁ গম পাব গান আৰু নাম দুটা মানে খেলিমেলি হৈ আছে এগৰাকী কণ্ঠশিল্পী তেওঁ আজিৰ পৰা প্ৰায় 20 বছৰ ধৰি গান গাই আহিছে খুব ধুনীয়া ধুনীয়া গান আমাক উপহাৰ দি গৈছে আৰু লগতে তেওঁ মানুহগৰাকীক দেখিছোঁ কেমেৰাৰ আগত খুব কমকৈ আহে কেমেৰাৰ পিছফালেহে থাকে গতিকে মই আজি তেখেতক বিচাৰি আনিলোঁ আপোনালোকৰ মাজলৈ খুব মৰমৰ এগৰাকী কণ্ঠশিল্পী আপোনালোকৰ গাৰ্গী দেৱী স্বাগতম জনাইছোঁ ধন্যবাদ কি খবৰ মোৰ ভাল তোমাৰ ভাল নহয় একদম বঢ়িয়া আৰু গানটো মানে কি কম আৰু আহা ৰাতিপুৱাৰ পৰা সেইটো গুণগুণাই আছো গান গাব নাজানো তথাপিতো মানে সেই শাৰীটো মানে নেচাও তোমাক বাৰে বাৰে কি কম গানটো শুনিছে বহুতেই শুনিছে মোক মানুহজনী চিনি নাপায় বাৰু আৰু গানটোৱে আচলতে মোৰ গান নহয় গানটো মই গাইছোহে দিগন্ত ভাৰতীদাৰ গান আছিলে সেইকাৰণে কৈছো মই নাম আৰু গান দুটা মানে খেলি মেলি হয় হয় গানটো চিনি পায় মানুহজনে চিনি নাপায় বাৰু কিয় আচলতে গানৰ পিছতে দৌৰি আছিলো আছো মানে এতিয়াও নামৰ পিছত দৌৰিব যে লাগিছিলে প্ৰথম প্ৰাথমিক যিটো গানৰ শিক্ষা পাইছিলো যিখন ঘৰত ডাঙৰ হৈছিলো নামৰ পিছত দৌৰাটো উদ্দেশ্য কেতিয়াও নাছিলেই গান খালি গান শিকিব লাগে ভালকে গাব লাগে গানৰ পৰা মই নিজে প্ৰথমতে কি পাইছো আৰু তাৰ জৰিয়তে বেলেগক কি দিব পাৰিছো বা শ্ৰোতাসকলক গতিকে এইটো মানে এনেকে ক'ব বিচাৰো মই গানৰ পিছতেই দৌৰি আছিলো আছো এতিয়াও নামৰ পিছত দৌৰা নাছিলো কাৰণে নাম নহলেই তাকে কথাটো এনেকুৱা হৈছে এতিয়া দেখিছো বহুত কণ্ঠশিল্পী ওলাইছে মই এই কথাটো বাৰে বাৰে কৈ থাকো প্ৰত্যেকটো ইণ্টাৰভিউতেই কোৱা যায় যে দুটা গান হিট হৈছে আমি আজি ৰিলছৰ যিহেতু যুগ বা আগতে টিকটক আছিলে এটা গানৰ এটা লাইন হুক ষ্টেপ হুক লাইন বুলি কয় তো তেনেকৈ আমি চিনি পাওঁ ঠিক আছে আৰু আপুনি মই যিটো আজিৰ পৰা 20 বছৰৰ পৰা গান গাই আছে তাৰ মাজতে আপুনি এটা গীত খুব বেছিয়ে জনপ্ৰিয় নেচাও তোমাক মই যিটো ক'লো এবাৰ অকণমান গুণগুণাই যেতিয়া দৰ্শকে মানে ক্লিয়াৰ হৈ যাব কোনটো গানৰ কথা কৈছো নেচাওঁ তোমাক এবাৰো নেচাপুকাষ এখানো পাহৰি যাওঁ মচি মচি থওঁ তোমাক মনৰ ভাবিবলে ভয় জানো সঁচা হয় এই ভাৱনাই কলিজা কৰে নতুন হ'ব পাৰে এনে কথা জীৱনে মোক এৰে যদি হ'ব পাৰে এনে কথা মৰণে মোক চুৱে যদি নেচাওঁ তোমাক এবাৰো
मैं सांप का एक खानू ও মাই গড কি কম মানে এই গানটো এনেকুৱা গান মানে এবাৰ শুনিলে একদম অন্তৰত লাগি যায় সেইটো ক্ৰেডিট কিন্তু দিগন্ত দাৰ ইমান তেখেতৰ এটা সৃষ্টি ভাল গান গাই থৈছে দিগন্ত দাই লিখিছে তাৰপিছত গানটো সদায় মানুহে শুনিছে গম পায় জুবিন দাৰ লগত গাইছে আপুনি আপুনি একেবাৰে পিছত থাকি গ'লো পিছত থাকি গ'ল আৰু এটা মোৰ প্ৰশ্ন আছে এই গানটোৰ লগত জড়িত সেই গানটো যেতিয়া আপোনাৰ জনপ্ৰিয় হৈছিলে আমি ইউটিউবত দেখিছিলো ভিডিঅ'টো চাইছিলো ভিডিঅ'টো চাই পেলাই ভিডিঅ'টো বৰ বেছি মানে চকুত পৰা ধৰণৰ নাছিল মই সঁচাকে কৈছো মানে বৰ বেছি এট্ৰেক্টিভ নহয় কণ্ঠটোৰ কাৰণে গানটো আমি মানে খুব ভাল লাগি গ'ল তাত গানটোত আপোনাৰ নামটো আছিলে গাৰ্গী দত্ত ইভেন কি আজিও মই ইউটিউবত চাওঁছো আজি অকণমান খেলি মেলি গ'ল হয়তো যেতিয়া আপোনাৰ পৰিচয় কৰাই দিলোঁ যিসকলে আপোনাক জানে তেওঁলোকেও চাগে এই প্ৰশ্নটো মনতে ভাবিছে গাৰ্গী দত্ত আছিলে আৰু আজি মই আপোনাক গাৰ্গী দেৱী বুলি পৰিচয় কৰি দিবলগীয়া হ'ল চ' ডিটেইলছখিনি অকণমান কওক গাৰ্গী দেৱীটো মই ৰিচেণ্টলি আজি 1.5 বছৰমান হৈছে মোৰ চাৰনেমটো চেঞ্জ কৰিছোঁ দত্ত আজিও তুমি মানে দেৱী বুলি বহুত কমেই পাবা ইউটিউবৰ ভিডিঅ' চিডিঅ'বিলাকত মই নিজে নিজৰ যিটো চেনেল আছে সেইটোতহে মই ইউজ কৰি আছোঁ মানে আছে সেইটো বাকী ক'ৰবাত যদি মই শ্ব' কৰিব গৈছোঁ কেতিয়াবা আজিকালিতো আৰু চবেই মোবাইলত ৰেকৰ্ড কৰি দিয়ে ন সেইবিলাকতো বেছিকৈ তুমি দত্তই পাবা এতিয়াও মানে নাজানেই বহুতে মোক বহুতে নাজানেই বাৰু কিন্তু যিখিনিয়ে জানে তাৰ মাজত নহয় নহয় মানে মই সেইটো এটা নিগেটিভ ৱেত কোৱা নাই গাৰ্গী দত্তই বাই যিটো গান গাই থৈছে নেচাও তোমাক বাৰে বাৰে 11 মিলিয়ন ভিউজ হৈছে তো 11 মিলিয়ন মানুহে আপোনাক অলৰেডি জানে আপোনাৰ কণ্ঠটোক জানে শুনিছে হয় মই অলপমান নিউমেৰলজিৰ ওপৰত বেছ কৰি পেলাই নামটো দেৱী কৰিছোঁ তাৰোপৰি মোৰ পাৰ্চনেল ৰিজনছো আছে দত্ত চাৰনেমটো লোৱাৰ পিছত মই বহুত এৰগেণ্ট হৈ গৈছিলোঁ একচুৱেলি মই তোমাক আজি চাগে ক'ব পাৰি ন মই একদম তোমাৰ লগত নিজৰ ভণ্টিৰ নিচিনা তাৰমানে নিউমেৰলজিকেলি অলপ নামটো মই দেখাইছিলোঁ তো তেনেকৈ সেইটো অলপ চবৰে নিজৰ পাৰ্চনেল বিলিফৰ কথা বাৰু তেতিয়া সেইটো একচুৱেল বেচিক কাৰণটো সেইটোৱে হয় তাৰোপৰি এতিয়া মই ডিফাৰেঞ্চটো মানে অনুভৱ কৰোঁ মই মোৰ পাৰ্চনেল ৰিজনছো আছে সেইটোৰ বিহাইণ্ডত এনেকুৱা লাগে মই আগতে মানে এটা মেণ্টেলি বেলেগ এটা জোনত গুচি গৈছিলোঁ এতিয়া যেন তাৰ পৰা ক'ৰবাৰ পৰা ওলাই আহিছোঁ মই নাজানো কি সেইটো বস্তু মই তোমাক একজেক্টলি মই ৱৰ্ড মানে ভাষা দি বুজাব নোৱাৰিম চাগে কাইণ্ড অফ মানে যিটো এৰগেঞ্চ মোৰ মাজত মই নিজে এইটো এতিয়া ফিল কৰোঁ আৰু মই ক'বলৈ মই লাজ নকৰোঁ দেই কাৰণ মই কাকো একো প্ৰুভ কৰিবলৈ নাই মই মোৰ কম্পিটিশ্যন সদায় কম্পিটিশ্যনো নহয় মই নিজক মানে এতিয়া প্ৰতিটো মুহূৰ্ততে উনুকিয়াই থাকোঁ মই কি আছিলোঁ এতিয়া কি হয় টু চাম এক্সটেণ্ট অলপ কম্পেৰিজন এটা নিজৰ মাজতে চলি থাকে এতিয়া মই যিটো এটা মানসিকভাৱে এটা কাম ষ্টেটত পাইছোঁ হয়তো মানুহৰ সময়ো থাকে ন চেঞ্জ হৈ থাকে এনেকুৱা লাগে মই বহুত এৰগেণ্ট হৈ গৈছিলোঁ নিজকে হেৰাই পেলাইছিলোঁ পাৰ্চনেল ৰিজনছ বহুত আছে তাতে আৰু মই বাহিৰত আছিলোঁ মই 2020হে মই গুৱাহাটী মানে আহিছোঁ বেক কৰিছোঁ 12 বছৰ মই বাহিৰত আছোঁ নিজৰ টাইম এনাৰ্জি মোৰ কেৰিয়াৰ মই যেতিয়া যি সময়ত নেচাওঁ তোমাকে বাৰু ইমান হিট মই নাজানো এই গানটো যে মানে ৰাইজে ভাল পাইছে মোক দিল্লীৰ সুভাষ বৰা বুলি দাদা এজন এতিয়াও মোৰ FBত আছে তেখেত মোৰ খুব এজন মৰমৰ দাদা আমি আজিলৈকে ফিজিকেলি লগ পোৱা নাই কিন্তু আমি মানে ফেচবুকৰ থ্ৰু দি কথা পাতোঁ প্ৰায়ে তেওঁ মোক 2018 চন মানত নেকি মোক একদম ফেচবুকত বিচাৰি উলিয়াই পেলাই মেছেজ কৰিছে তুমি এইটো গান যে গাই তুমি নহয় জানো মই ক'লো হয় ময়ে হয় যে তুমি জানানে তোমাৰ গানটো কি হৈ আছে মই কৈছোঁ কি বা হৈছে মোক একো আইডিয়াই নাই মই গানটো কৰিছোঁ আৰু একচুৱেলি মই হাঁচি পাতৰ সাধু আছিলে এলবামখন তাতে 6টা গান কৰিছিলোঁ এই গানটো ৰাইজে খুব আঁকোৱালি ল'লে মোৰ আছিলে যে মোৰ জীৱনত এটা হেঁপাহ আছিলে এখন নিজৰ 6টা গানৰ বা 7টা গানৰ আগতে এলবাম ওলাইছিলে এলবাম এখন উলিয়াম আৰু মই এইটো বুলিয়ে কামটো কৰিছিলোঁ যে মই এই কামখিনি কৰি আৰু মই মিউজিক বাদ দিম মই গান নাগাওঁ মই বহুত ষ্ট্ৰাগল কৰি মানে বহুত মানে যুদ্ধ কৰি পেলাই সেই এলবামটো কৰিছিলোঁ যুদ্ধ নিজৰ মাজত যুদ্ধ বহুত মানুহৰ লগত
মানে কিন্তু আপুনি ইমান ধুনীয়া ছোৱালীজনী, ইমান ধুনীয়া কণ্ঠ, আৰু আপুনিতো মই জনাত আপোনাৰ ভণ্টিও এইটো কালচাৰ লাইনৰ লগতেই জড়িত। মোৰ বা কালচাৰ, মোৰ দেউতা ভ্ৰাম্যমান জগতৰ এজন প্ৰযোজক আছিলে। তেনেকুৱা ফেমিলিৰ হৈ বোলে আপুনি নিজক, মইতো মোৰ আছিলে লাষ্ট উইচ আছিলে আৰু যে মই এখন এলবাম কৰিম আৰু যাতে বুঢ়া বয়সত মই শুনিব পাৰো যে মই আগতে মই গান গাইছিলো, মই এনেকুৱা গান গাইছিলো, এইকেইটা গান গাইছিলো। মই নিজৰ কাৰণে সেই এলবামটো কৰিছিলো। মানে আপুনি প্ৰফেশ্যন হিচাপে ল'ম বুলি ভবা নাছিলে কেতিয়া? মই মানে মোৰ পেশ্যন হয় গান, সৰুৰ পৰা শিকিছো। মোৰ দেউতাৰ এটা খুব আশা আছিলে মোক লৈ, সেইটো কাৰণে গান শিকিছিলো। আৰু মই খুব ভালো পাইছিলো বাৰু। মিউজিকেল বেকগ্ৰাউণ্ড এটা মোৰ ঘৰখন, মোৰ মা বা দেউতা দুইখন ঘৰৰ ফালৰ পৰাই আছে। কিন্তু প্ৰফেশ্যন হিচাপে লৈ পেলাই কিবা যে কৰিব লাগে, একচুৱেলি যে মই নিজে ইণ্ডিপেণ্ডেণ্ট হ'ব লাগে, নট অনলি ফিনান্সিয়েলি, মেণ্টেলি, ফিজিকেলি মই যে ইণ্ডিপেণ্ডেণ্ট হ'ব লাগে, সেইটো মোৰ আহাই নাছিলে কেতিয়াও। এতিয়া আমি ধৰা সদায় কওঁ যে আমি ফিনান্সিয়েলি ইণ্ডিপেণ্ডেঞ্চটো আমাক লাগে, কিন্তু আমি এইটো পইণ্ট প্ৰায় ইগনোৰ কৰোঁ। মই মোৰ ক্ষেত্ৰত কৈছোঁ দেই, মই যে মেণ্টেলিও ইণ্ডিপেণ্ডেণ্ট হোৱাটো উচিত দেই, বিশেষকৈ ছোৱালীবিলাক। ল'ৰা ছোৱালীৰ মাজত মই হেৰি কৰা, মই কোনো ফেমিনিষ্ট নহয় হা, সকলোৰে ষ্ট্ৰাগল আছে নিজৰ নিজৰ ঠাইত। কিন্তু আমাৰ যিখন ছ'চাইটি, সেই ছ'চাইটিখনত ছোৱালী এজনীৰ কাৰণে আজিৰ ডেটততো বহুত ইম্পৰ্টেণ্ট ইণ্ডিপেণ্ডেণ্ট হোৱাটো। আৰু সেইটো আমি বেছিকৈ ফিনান্সিয়েল ফেক্টৰটোত বেছি গুৰুত্ব দিওঁ ন। কিন্তু মই ভাবোঁ যে ফিনান্সিয়েলটো লাগিবই, মাষ্ট, কিন্তু মেণ্টেল ইণ্ডিপেণ্ডেঞ্চটো লাগিব, বহুত প্ৰয়োজন। চেল্ফ কনফিডেন্সটো লাগিব। মোৰ চেল্ফ কনফিডেন্স নাছিলে। মই কি গাওঁ, মোক বেলেগে ক'লেহে মই ভাবোঁ যে মই মানে ভাল গাইছোঁ নেকি। আজি তুমি মোক যি কৈ আছা সেইখিনি এপ্ৰিচিয়েশ্যন মোক ভাল লাগিছে, কিন্তু এতিয়া মই হয়তো ক'ৰবাত ভিতৰত মোৰ এটা কনফিডেন্স আছে যে মই গান এটা ভালকৈ গাব পাৰিম। আজিৰ পৰা অলপ দিন আগলৈকে সেই কনফিডেন্সটো মোৰ নাই। কোনোবাই যদি কয় তুমি এইটো ভাল গাইছা দেই, তেতিয়াহে মানে তাৰমানে মই ভাল গাইছোঁ। মানে মই ইমানখিনিও নাজানো যে মই কিবা এটা যে ভাল কাম মই কৰিব পাৰিছোঁ। আৰু সেইটো চাগে মই এনেকুৱা এটা এনভাইৰনমেণ্টত আছিলোঁ য'ত মোক মানে মানে যিটো কয় আমি মানে সুধো কথা এটা, মই আপোনাক আপোনাৰ লগত মই ফেচবুকত মই বহুত আগৰ পৰা আছো। কিয় কৈছো, মই মৌচুমী বাৰ লগত কিবা এটা গানৰ কাম কৰিছিলো হা। আপোনাৰ মৌচুমী বাৰ লগত নহয়, অসীম দাৰ বহুত পুৰণা, আজিৰ পৰা 7-8 বছৰ আগতে। তেতিয়াই আপোনাৰ কথা মোক মৌচুমী বাই কৈছিলে, আপুনি তেতিয়া বাহিৰত আছিলে। তেতিয়া আপোনাৰ মই কিছু কথা গম পাওঁ, আপুনি এইটো মেৰিড সেই কথাটো, সেইটো কাৰণে মই গম পালো, সেইটো কাৰণে মই ক্লিয়াৰ। আপুনি হয়তো এইখিনি কথা ক'ব সহজ পায় নেকি মই নাজানো। সহজ হয়ো নহয়ো, কাৰণ ছ'চিয়েল মিডিয়াতো থকাখিনি গম পায় ইতিমধ্যে। বেছি মই এতিয়া পাৰ্চনেল লাইফটো ইমান মই এতিয়া সুখী, কিন্তু আপুনি মেণ্টেলি সেইটো কাৰণে আপুনি বেছি ডিষ্টাৰ্ব হৈ গৈছিলে, বহুত ডিপ্ৰেশ্যন হৈছিলে মোৰ এটা সময়ত। আজি বেছি দিন আগৰ কথাও নহয়, অলপ দিন আগৰ কথা। মানে এনেকুৱা এটা চাৰ্কামষ্টেঞ্চেছ আহি গ'ল, তাৰ কাৰণে মই কাকো জগৰীয়া নকৰোঁ। ইনফেক্ট মই কাকো বেয়াও নাপাওঁ, মানে ভুল বুজা কৰাটো দূৰৰে কথা, বেয়াও নাপাওঁ। কাৰো প্ৰতি মোৰ কোনো হেট্ৰেড বা কিবা আখেজ নাই, কিয় মোৰ লগত কৰিছে নহয়। গোটেই ৰেচপনচিবিলিটি মই নিজে লৈছোঁ, কাৰণ এই যিয়ে হৈছে মোৰ পাৰ্চনেল লাইফত তাৰ কাৰণে ফুল্লি ৰেচপনচিবল মই নিজেই। কাৰণ মোৰ সেই মানে মই যে নিজে কিবা এটা কৰিব লাগে, মই নিজে কি একচুৱেলি মোৰ নিজৰ চিনাকিটো মোৰ নিজৰ ওচৰতে নাছিলেই, যাৰ কাৰণে যোনে যেনেকে কৈছে সেনেকে গৈ আছো। মোৰ নিজৰ কোনো ডিচিশ্যন নাই, নিজৰ মই কি মানে ভাল পাওঁ, মই কেনেকে থাকিব লাগে সেইটো বেলেগৰ ওপৰত ডিপেণ্ডেণ্ট। ঠিক আছে, একদম মাইনৰ লেভেলৰ কথা কিছুমান মই কেনেকে বুজাব লাগে মই জানা নাই তোমাক, কিন্তু সেই বস্তুখিনি কিমান দিন চলিব মানে এটা টাইমত। আৰু এতিয়া বয়স, আচলতে বয়স কি সময়হে, সময় যিমান পাৰ হৈ গৈ আছে, তো সেই বয়সবোৰ বাঢ়ি আছে যে বয়সৰ লগে লগে বহুত কথা বুজিছো। মানে এতিয়া অভিজ্ঞতা অনুভৱ আচলতে কোনো কাৰো নহয়। আৰু এই বস্তুটো মই এতিয়া বুজি পাইছো, একচুৱেলি কোনোৱে কাৰো নহয়, হ'ব নোৱাৰে। মই এতিয়া মানে এনেকুৱা এটা টেকনিক নিজৰ মাজতে মই লৈ থাকো। মোৰ অলপমান আজিকালি ডিপ্ৰেশ্যন নহয় মোৰ, মই এতিয়া বহুত হেপী মেণ্টেলি। মই কাৰো ওপৰত মানে মেণ্টেলি ডিপেণ্ডেণ্ট নহয়, সেইটো মোৰ কাৰণে বহুত। মই ফিনান্সিয়েল ষ্ট্ৰাগল কৰি আছো, ন' ডাউট, সেইটো চবৰে থাকে, চবৰে থাকে, কিন্তু মেণ্টেলি মই এতিয়া ফ্ৰী। আপুনি এতিয়া নিজক ভাল পাওক, আপুনি বেলেগ ভাল পাব নালাগে। মই নিজক যেতিয়াৰ পৰা ভাল পাব ষ্টাৰ্ট কৰিছো নহয়,
অট'মেটিকেলি মই সেই বেলেগ বুলি যাক তুমি সম্বোধন কৰিছা তোমাক বা আহি মই যা তোমাৰ টিমটো মোৰ চাৰাউণ্ডিংছক আগতে মোৰ সেইটো মানে হিউমেন এইবিলাক মানে চবৰে থাকে জ্বলন হিংসা খং দুখ বেয়া পোৱা সেইবোৰ এজ এ হিউমেন বিং আছে থাকিবই এতিয়াও আছে সেইটো আমি মানে নোহোৱা কৰিব নোৱাৰো ৰাইট কিন্তু কিবা এটাৰ পৰা ওলাই আহিছো মোৰ সেই ফিলটো এতিয়া ভিতৰৰ পৰা হয় মই এতিয়া কমপ্লিটেড সামথিং ইজ কমপ্লিটেড ইনসাইড মি এতিয়া গাৰ্গী হিচাপে মানুহৰ আগত আহিব বিচাৰিছে একদম ঠিক আছে আৰু আপোনাৰ এই যাত্ৰা সফল হওক আৰু আপোনাক আমাৰ মানুহে মানে ৰাইজে আপোনাক ভাল পায় সেইকাৰণে চাগে আপুনি সেইটো সাহস পাইছে কাৰণ আপুনি অকলে যুঁজিব নোৱাৰিলেহেঁতেন আপুনি কোনোৱে সাহস দিয়া নাই মোক কোনোৱে সাহস দিয়া নাই ইনফেক্ট যিখিনি মোৰ নিজৰ মানুহো আছিলে চবেই মোক মানে পিছলেহে টানিলে চব ফালৰ পৰাই চেমিম একদম মোৰ একজেক্ট একদম মোৰ লগত থকা মানুহে মোক পিছলে টানি বহুত দিন ৰাখিলে কিন্তু ডেষ্টিনো কিবা এটা থাকে ন কিমান তুমি এটা ৰছীত টানি থাকাচোন টানোতে এদিনটো ছিঙিবই ন সেইটো উইক হবই ন গতিকে মোক বহুত টানিলে পিছলে কিন্তু এইটো কি হ'ল নাজানো এইটো মানে ভগৱান কোৱা আল্লাহ কোৱা নেদেখাজনৰ ইচ্ছাই হ'ব পাৰে মোৰ ডেষ্টিনিও হ'ব পাৰে সেই টানোতে সেই ৰছীডালে ছিঙি থাকিলে যাৰ কাৰণে মই পুৰা মানে এটা ওলাই আহিলো আমি যিমানখিনি মোৰ যিমান অভিজ্ঞতা বা আপুনিও পালে মানুহৰ জীৱনত যেতিয়া যিটো হ'ব লাগে সেইটো হ'বই আৰু তাতকে ডাঙৰতে আপোনাৰ লাইফত যেতিয়া টাৰ্ণিং পইণ্ট এটা আহিব সেই টাৰ্ণিং পইণ্ট সেইখিনি সময়তহে আহিব কিন্তু সময়তকে আগত আৰু কয় যে ভাগ্যতকে বেছি কোনোৱে নাপায় আৰু চবতকে ডাঙৰ কথা আপুনি আজি ইমান দিন এটা বেলেগ লাইফ আছিলে সেইখিনি অভিজ্ঞতা থকাৰ কাৰণেহে আজি গাৰ্গী গৰাকী আমি পাইছো মইতো এনেকে তোমাৰ লগত যে কথা পাতি আছো মই অলপ দিন আগলৈকে গম পাইছো মোৰ ভিতৰত বেক অফ মাইণ্ড কাৰোবাৰ কথা পাতি থাকিলেও মানে মই নিজকে থাকো মই কি কথা পাতি আছো মই কি কথা পাতিম মই নিজৰ মাজতে নিজে নাছিলো কিন্তু এটলিষ্ট এতিয়া মোৰ হাতত একো নাই চেমিন মই বহুত লছ কৰিছো ইন টাৰ্মছ অফ মানে মেটেৰিয়েল যিবিলাক লছ মানে মানুহৰ যিটো আমাৰ সমাজৰ দৃষ্টিত গাড়ী ডাঙৰ ঘৰ সেইবোৰ হয়তো লছ কৰিছো মই কিন্তু সেইবোৰ হৈছে সমাজৰ দৃষ্টিত মোৰ দৃষ্টিত মই নিজৰ মাজত যিটো পাইছো চেমিম সেইটো কোনো গাড়ী 3মহলীয়া ঘৰ আছিলে নাই এতিয়া নালাগেও মোক এতিয়া মোৰ এতিয়া এক্সপেক্টেশ্যন কি জানা এটা মানে সৰু আছাম টাইপৰ টিঙৰ ঘৰ যে য'ত তোমাৰ বৰষুণৰ শব্দ পৰে য'ত ঠাণ্ডা দিনত নিয়ৰ পৰিলে শব্দ হয় মোক লাগে সেনেকুৱা এটা মোৰ সেই পৰিৱেশটো লাগে মোক নালাগিলে 3মহলীয়া ঘৰ মোক নালাগে ইনোভা গাড়ী চব আছিলে মই নিজে সেইবোৰ এৰি ওলাই আহিছো কাৰণ সেইটো লাইফ আচলতে আমি বস্তুবোৰ গোটাইহে লওঁ নহয় জানো কৰি ল'ব লাগিব নিজে কিন্তু জীৱন আৰম্ভ কৰিছে আচল যিটো মানে সুখটো যিটো চাগে চবৰে ক্ষেত্ৰত নাজানো মোৰ ক্ষেত্ৰত মই এতিয়া বুজিছো যেতিয়া গোটেইখিনি মই এৰিলো ওলাই আহিলো এতিয়া যে নোপোৱাৰ যিটো সৰু সৰু বস্তুত মই এতিয়া হেপিনেছ পাওঁ মোৰ স্কুটিত ঘূৰি বিৰাট ভাল লাগে বৰষুণত মই আজি স্কুটিত আহিছো নে সেইটো আহি থাকোতে মোৰ এটা যিটো ভিতৰৰ পৰা এটা ছেটিছফেকশ্যন আহিছে সেইটো মই ইনোভা গাড়ীখনত এচিত বহুত ঘূৰিছো ন এইটো কেতিয়াও অহা নাছিলে মানুহৰ মানসিক শান্তি বোলা বস্তু এটা কথা আছে মানসিক শান্তিটো বহুত ডাঙৰ বস্তু মানে বহুত বাকী মানুহক দেখুৱাটো সেইটোতো বেলেগ হয় মানুহক দেখাব লাগে অমুক আছে তমুক আছে যিটো হেপিনেছ সেই হেপিনেছটো আপুনি হেৰুৱাই পেলাইছে বহুত মেক্সিমাম মানুহ সুখী নহয় জানা নাই চেমি এই চক্কৰটোতে নহয় দেখাব লাগে ওচৰৰ মানুহৰ 2তলা বিল্ডিংটো হ'ল ন 2টা ষ্টৰী হৈ গ'ল মই কেনেকে কৰিব পাৰো মই লোন ল'ব লাগিব আৰু আপুনি এইটো খুব ভাল কথা ক'লে মই যিহেতু পজিটিভিটিৰ লগত জড়িত মই এইবিলাক মানুহক কৈয়ে থাকোঁ যে আমি নিজক পাহৰি গৈছোঁ প্ৰথম কথা আমি সদায় ৰাতিপুৱা উঠাৰ পৰা ৰাতিপুৱালৈকে আমাৰ দায়িত্ব থাকে মোৰ ল'ৰা ছোৱালী মোৰ ভাইটি মোৰ মা দেউতা মোৰ ৱাইফ মোৰ হাজবেণ্ড মোৰ গাৰ্লফ্ৰেণ্ড মোৰ বয়ফ্ৰেণ্ড আমি সদায় বেলেগৰ কাৰণেই মাথা মাৰি থাকোঁ ৰাতিপুৱা চকুটো মেলাৰ পৰা আমি হোৱাটছএপত মেছেজ কাৰ চাওঁ কিবা ইম্পৰ্টেণ্ট কিবা চেক কৰোঁ ফেচবুকটো খুলি চাওঁ কি আপডেট আছে নিজৰ কাৰণে আমাৰ কেতিয়া সময় আছে এই যে নিজক পাহৰি গৈছোঁ সেইটো কাৰণে আমাৰ আজিৰ এই ডিপ্ৰেশ্যন আপুনি যিটো কথা ক'লে সেই পাহৰি গৈছিল সেইটো কাৰণে হৈছে হয়নে বা
একদম সঁচা এতিয়া একো নাই আপুনি ওলাই আহিছে আৰু ভালকে গাওঁ আমিতো আছো হেল্প কৰা আমাৰ অসমবাসী আছে হয় নে নহয় টেনচন ল'ব নালাগে হোপফুলি ভাল ভাল কাম উপহাৰ দিছে আৰু এটা কথা বাই আহি কমপ্লেইন কৰিছে মোৰ ভাইটিহঁত আছিলে ইয়াতে বা মোৰ ভণ্টি কেইগৰাকীমান আছে তেওঁলোকে বাক ক'লে বা আপোনাৰ নেচাও তোমাক গানটো শুনিলো দেই খুব ভাল বাই কৈছে ইমান গান গালো সেইটোহে মনত থাকিল নেকি বোলে এইটো চাগে হৈ থাকে ন চবৰে লগত সেই গাৰ্গী কোন গাৰ্গী নেচাও তোমাক হৈ গ'ল আৰু নাই ভালো লাগে মোৰ সেইটো পৰিচয় ভাল লাগে বেয়া নালাগে টেগলাইন এটা লাগি গ'ল আৰু মই লাকি একচুৱেলি এনেকুৱা টেগলাইন এটা আৰু এইটো আজি 10 বছৰ হৈ গ'ল সৰাসৰি ভাবা তুমি 9 বছৰ হৈ গ'ল 9-10 বছৰৰ গান এটা গতিকে সেইটো আৰু কি চাকচেছ বিচাৰিম কোৱা মই নালাগে মানুহে মোক চিনি নাপালেও হ'ব মোক চিনি পাই হ'ব কি কোৱা হ'ব কি মই যদি ইণ্টাৰনেলি নিজে সুখী নহয় মোক তুমি চিনি পালা তোমাৰ যোগেদি 1 লাখ মানুহে চিনি পালে মই এখন মঞ্চত গ'লো 1000 মানুহে হ'ব কি আল্টিমেট কি মানে আপুনি এই কথাটো বিৰাট ভাল কথা ক'লে মই নাম নকওঁ এতিয়া ডেফিনেটলি মই নাম এগৰাকী আমাৰ অসমত জনপ্ৰিয় কণ্ঠশিল্পী এই লাষ্ট এটা ঘটনা হৈছে যোৱা বিহু চলি থাকোঁতে তেওঁ বেক টু বেক শ্ব' কৰি আছে শ্ব'ৰ মাজত মোক ৰাতি 9টা মানত কল কৰিছে দেই শ্ব'ত গৈ আছে কান্দি কান্দি ফোন কৰিছে একদম অৱস্থা বেয়া কান্দিলে কি হ'ল বা আপোনাৰ বোলে চেমি মই তোমাৰ তাত মই যিহেতু এইবিলাক এক্সেছ বাৰ ছেশ্যন দিওঁ তুমি এইবিলাক দিয়া নেকি তেওঁ মানে মোৰো খুব ভাল আৰু মই কি হৈছে আপোনাৰ নাই বোলে কৈছে নহয় মই তোমাৰ তাত যাম ঠিক আছে মই একো ভবা নাই নেক্সট ডে মৰ্ণিং মই 9টাত টাইম দিছোঁ 8:30 মানত আহি পেলাই ইয়াতে বহি এনেকৈ কান্দিছে মানুহগৰাকীয়ে মই মানে চক হৈ গৈছে যে কি হৈছে বা আপোনাৰ কি হৈছে মানে কথাখিনি ক'ব পৰা নাই কান্দি আছে মই জনপ্ৰিয় কণ্ঠশিল্পী চবেই চিনিব মই এতিয়া নাম ক'ব নোৱাৰো ডেফিনেটলি তাৰপিছত তেওঁ যিটো কথা ক'লে যিখিনি কথা তেওঁৰ ৰিলেশ্যনশ্বিপৰ ইছ্যু হৈ আছে অলৰেডি তেওঁৰ নাম চবেই জানে ৰিলেশ্যনশ্বিপৰ কথা চব ইণ্টাৰভিউত কয় তেতিয়া মই বুজি পালোঁ যে নহয় আচলতে আমি এই যে মানুহক দেখাই আছো মেইন প্ৰব্লেম সেইটোৱে মানুহক যে দেখুৱাৰ যিটো কম্পিটিশ্যন হৈ গৈছে ন সেইটো মানুহক একদম শেষ কৰি পেলাইছে আৰু চেমি মই যে তোমাক এইখিনি কথা কৈছো মই লেকচাৰ মাৰা বুলি কোনোবাই তোমাক ক'ব হয়তো কমেণ্ট আহিব পাৰে বেছি লেকচাৰ মাৰি আহি আছে মই যিখিনি কথা তোমাক আজি কৈছো নহয় মই নিজে সেইখিনি জীয়াইছো এক্সপিৰিয়েঞ্চ কৰিছো সেই ডাৰ্ক চাইডটোৰ পৰা মই ওলাই পেলাই মই তোমাক কৈ আছো এনেকুৱা নহয় মই তাতে থাকি পেলাই কৈ আছো এনেকুৱাও নহয় যে মই সেইখিনি নাপাই পেলাই কৰি এনেই মানে মানুহৰ মুখত শুনি আছো আৰু আজিৰ ডেটততো তাত তাৰমানে ফেঞ্চি এটা ৱৰ্ড ডিপ্ৰেশ্যন আৰু নোহোৱাটোহে মানে মোক কৈ থকা নাই আপুনি আজি লাখ লাখ মানুহৰ আগত কৈ আছে আজি মোক কোৱা নাই যে চেমি মোক কৈছে হয়নে নহয় তো আপুনি মেণ্টেলি প্ৰিপেয়াৰ হৈয়ে ক'ব লাগিব হয়নে বা মই একো প্ৰিপেৰেশ্যন নাই চেমি মোৰ এইটো মোৰ স্পণ্টেনিয়াছ মোৰ এতিয়া থিংকিং যিটো এটা ৱে মোৰ থিংকিং ৱে চেঞ্জ মোৰ কথা কোৱাৰ ৱেটো অট'মেটিক চেঞ্জ হৈছে মোৰ যিহেতুকে এই থিংকিং লেভেলত মানে ভিতৰত যিহেতু চেঞ্জ হৈছে তো বাহিৰৰ সেইটো বস্তু প্ৰকাশ পায়ে যায় মোৰ কোনো প্ৰিপেৰেশ্যন নাই মই কি ক'ম আজি তুমি যিখিনি কথা কৈছা আমাৰ যিটো ডিছকাশ্যন চলি আছে সেইখিনিত মই যিখিনি নিজে ভিতৰত এক্সপিৰিয়েঞ্চ কৰিছো সেইখিনি অট'মেটিক ওলাইছে মই একো ভাবিব অহা নাই যে মই এইটো কথা ক'ম যিখিনি কৈছো মোৰ একদম সম্পূৰ্ণ নিজৰ এক্সপিৰিয়েঞ্চ অনুভৱ মোৰ ঠিক আছে এতিয়া সেইটো পাৰ্ট গ'ল এতিয়া আপোনাৰ চাইল্ডহুডৰ পৰা কওকচোন অকণমান লাইফটো কেনেকৈ আৰম্ভ হৈছিলে ঘৰৰ কথা তোমাৰ পঢ়া শুনা কেনেকৈ বাহিৰত গুচি গ'ল গোটেইখিনি অকণমান কওক চাইল্ডহুডটো মোৰ একদম এজনী প্ৰপাৰ অসমীয়া ছোৱালী যেনেকুৱা হয় আইতা মোৰ বেষ্ট ফ্ৰেণ্ড আছিলে আইতাৰ লগত মই নামঘৰ যাওঁ সেই পাৰ্টটো চবৰে ভাল লগা ন চাইল্ডহুডটো চবৰে ভাল লগা থাকে আৰু গাঁৱৰ পৰিৱেশ নৰ্থ গুৱাহাটীত উত্তৰ গুৱাহাটীত ৰংমহলত মোৰ ঘৰ উত্তৰ গুৱাহাটী আমাৰ ঘৰৰ ওচৰতে মই হাজোৰ হয় ন তোমাৰ হাজোত নেকি আমাৰ ফালৰে ছোৱালী নৰ্থ গুৱাহাটীখন এতিয়াহে বহুত ডেভেলপ হৈছে তথাপিও সেই গাঁৱৰ এচেঞ্চটো এতিয়াও আছে কিন্তু নৰ্থ গুৱাহাটীত এতিয়া বাৰু ঘৰবোৰ চব বেলেগ হ'ল ৰাস্তা পদূলিবোৰ বেলেগ হ'ল গাঁৱৰ পৰিৱেশত ডাঙৰ হৈছিলোঁ স্কুলিং মোৰ ৰংমহল হাইস্কুলত তাৰ পৰা মই কটন কলেজত পঢ়িলোঁ আৰু চাইল্ডহুডত আৰু কি ক'ম দেউতা আছিলে প্ৰভাত বৰা দেউতাৰ নাম দেউতা চাইল্ডহুডৰ পৰা কথা কমকৈ হয় নেকি আপুনি কথাবিলাক অকণমান কমকৈ লাহে লাহে কয় নেকি চাইল্ডহুডৰ পৰা নহয় আছিলে আগতেতো মানে এটা মানে পখিলা টাইপ মানে
মানে ঘূৰি থাকে ঘূৰি নাথাকো কিন্তু উৰি মানে এটা বেলেগ এখন পৃথিৱীত আছিলো কিন্তু এতিয়া যিবিলাক ঘটনা হৈছে ইমান লাকি মই চেমি মোৰ লগত যে এইবিলাক হৈছে মই মানে ভাবো যে মানে নেদেখাজনৰ স্পেচিয়েল ব্লেছিং মানুহৰ জীৱনত আহিবই লাগে জানা নাই এই যে মানে আহালৈকে অনুভৱ নকৰে কিন্তু ষ্ট্ৰাগল বিলাক আৰু এনেকে আহিব লাগে নহয় মানে একদম যে চুৰমাৰ হৈ যায় ন চুৰমাৰ হৈ ভাঙি যোৱা কণ্ডিশ্যনলৈকে আহিব লাগে মই উইচ কৰি ইনফেক্ট মই মোৰ বাচ্ছা এটা আছে মোৰ ছোৱালী তাই 7 বছৰ হৈছে গম পাওঁ তাই যেতিয়া জন্ম হৈছে ফেচবুকত ফটো দিছিলে নহয় আজিকালি নিদিও মানে কোনোবাই মোক কয় কিয় ছোৱালীজনী ফটো নিদিয়ে সেইটো মোৰ কিবা ছুপাৰষ্টিশ্যন কিবা কোৱা নাজানো কিন্তু মোৰ একচুৱেলি সেইটো প্ৰেক্টিকেলি হৈছিলে তাই যেতিয়া মই ফটো চটো বেছিকে দিওঁ অলপ এদিন দুদিনৰ পিছত তাই বেমাৰত পৰে এইটো কিয় নাজানো দেই হয় ন সঁচাই ন এইটো মই সেইটো বহুত বেয়া এক্সপিৰিয়েঞ্চ কৰিলো দুবাৰমানতো হস্পিটেলাইজ কৰিবলগীয়া হ'ল তাৰ পিছৰ পৰা ভাবি মই একেবাৰে সেই কামটো নকৰো তাই নিজৰ এটা ছেপাৰেট লাইফ আছে ন পিছত তাই কি কৰিব তো মই কৈ আছিলো মই মাক হিচাপে বাচ্ছাটোৰতো কোনো মাকে বেয়া নিবিচাৰে কিন্তু মই এইটোও বিচাৰো মানে কি আৰু যাতে তাই নিজৰ জীৱনটো বুজি পাবৰ কাৰণে আৰু সেইটো চবৰে লাইফত আহেই চেমি আৰু মই এইটোও বিচাৰো যে তাইৰ লাইফতো এনেকুৱা কিছুমান ষ্ট্ৰাগল আহক তাই ফেচ কৰক আৰু ইনফেক্ট মই নিজেও কিছুমান ষ্ট্ৰাগল ক্ৰিয়েট কৰো এতিয়া কাৰণ মই মোৰ আপব্ৰিংগিংটো যেনেকে হৈছিলে এজনী মানে একদম মানে ছোৱালী অসমীয়া ঘৰত যেনেকে আপব্ৰিংগিং হয় তেনেকে হৈছিলে ন একদম মানে একো কষ্ট নোপোৱাকে সেনেকুৱাকে ডাঙৰ হৈছো আমি তো যেতিয়া আমি কষ্টবিলাক লাহে লাহে আচল মানে জীৱনটো আৰম্ভ হ'ল পাইছো বহুত কষ্ট পাইছো মানে একদম আমি যদি সৰুৰ পৰা অলপ পালো হয় চাগে তেতিয়াহ'লে ইমান বেছি এটা ডাঙৰ ঝাটকা নহল হয় চাগে তো মই সেইকাৰণে কেতিয়াবা মোৰ বাচ্ছাটোৰ লগত এতিয়াৰ পৰাই মানে মই কিছুমান এনেকুৱা চিটুৱেশ্যন মই ক্ৰিয়েট কৰি দিওঁ যে তাই নিজে অলপমান ৱে টু চেঞ্জ হওক চিন্তাধাৰাৰ কিছুমান ষ্ট্ৰাগল তাইক মই নিজেই ক্ৰিয়েট কৰি দিওঁ সৰু বাৰু তাই চল্ভ কৰিব পৰা বিধৰ যাতে তাই সেই বস্তুটো পিছত বেছি প্ৰব্লেম নহয় এনেকে তো সৰুৰ পৰা মই এনেকে কথা নকওঁ অলপ দিন আগলৈকে অলপ বেলেগ আছিলে মোৰ কিন্তু এইটো সময়ৰ লগত যেতিয়া এক্সপিৰিয়েঞ্চবোৰ হৈছে জীৱনটো সলনি হৈছে নিজক বুজি পোৱাৰ পৰা এইটো অট'মেটিক হৈছে আৰু তেনেকে হৈ গ'ল আৰু দেউতা কিহৰ লগত জড়িত আছিলে ন মোৰ দেউতাৰ থিয়েটাৰ আছিলে ভ্ৰাম্যমাণ থিয়েটাৰ আছিলে তেখেত আবাহন বুলি এখন আছিলে মঞ্চ কোৱাৰ আছিলে তাৰপিছত দেউতা এজন খুব ভাল মানুহ আছিলে জীৱনত বহুত ঠগ খালে দেউতাই বহুতেই ঠগিলে মানুহজন দেউতাকতো মই কেতিয়াবা মানে এনেকুৱা লাগে মই দেউতাৰে মানে ৰিফ্লেকশ্যন একদম ইমান ভাল এজন মানুহ আছিলে অন্তৰ খোলা মৰমীয়াল মানুহ আছিলে কিন্তু খুব ঠগ খালে মানুহজনে ঠগিলে মানুহে নিজৰ মানুহে বন্ধু বান্ধৱ সকলোৱে তো এটা সময়ত দেউতাৰ এতিয়া কেতিয়াবা ভাবো দেই মানে দেউতাৰ লগত যি হৈছিলে গোটেইখিনি মোৰ লগত এতিয়া হৈছে আজি মোৰ বয়স 30+ এতিয়া সেইখিনি মোৰ লগত হৈছে যিটো দেউতাৰ সময়ত হৈছিলে কিন্তু মই দেউতাক ফাইট কৰি ওলাই আহি পেলাই একদম গ্ৰেচফুলি জীৱন মানে জীয়াই আজি এবছৰ হোৱা নাই দেউতা ঢুকুৱা আগষ্টৰ মোৰ বাৰ্থডে দিনাখন দেউতা ঢুকাইছে আগষ্টৰ 10 তাৰিখে মোৰ বাৰ্থডে আছিলে সেইদিনাখন মোৰ দেউতা ঢুকাইছে তেওঁৰ যিটো গ্ৰেচফুল লাইফ যেনেকে তেওঁ ষ্ট্ৰাগলৰ পৰা ওলাই নিজকে ব্লুম কৰি পেলাই জীয়াইছিলে সেই বস্তুটো মই এতিয়াই কৰিব পাৰিছো এইটো মোৰ নেদেখাজনৰ কৃপা তেখেতৰ মোৰ দেউতাৰ মানে মৰম বা তেখেতৰ ব্লেছিং এনেকে দেউতা মোৰ কেঞ্চাৰ হৈছিলে তাৰপিছত এবছৰ হোৱা নাই আৰু এতিয়া ঢুকুৱা মা আছে আৰু ভাইটি আছে নে ভাইটি দুগৰাকী নে আৰু আছে আমি দুজনীয়ে ছোৱালী মই সৰু তাই ডাঙৰ বা হয় আৰু ভাইটি এটা আছে ভাইটি কি কৰি তোলাই লগত জড়িত নে ভাইটি নহয় ভাইটি একেবাৰে এইটো লাইনৰ লগত জড়িত নহয় ছোৱালী দুজনী আহি গ'ল আৰু আমি দুজনী আছো ঠিক আছে আৰু এতিয়া মই গানটোৰ লগত ৰিলেটেড এটা প্ৰশ্ন সুধিছো তেতিয়াতো আপোনালোকৰ নিজৰ ইউটিউব চেনেল নাছিলে এতিয়া প্ৰত্যেকজন কণ্ঠশিল্পীৰে বা প্ৰত্যেকজন আৰ্টিষ্টৰ চবৰে নিজৰ চেনেল আজিকালি উপায়ো নাই তেতিয়া হয়তো এই বস্তু নাজানিছিলে যে নিজে চেনেল খুলিও 11 মিলিয়ন হিচাপেতো পইচাটো চাগে বহুত পালে ন 11 লাখ কি কম এতিয়া 11 লাখ হ'ব চাগে ন সঁচা কম নে মিছা কম সেইটো কোৱা আগতে সঁচা ক'ব লাগিব ডেফিনেটলি নহয়তো মানে এতিয়া পাব্লিক
মানে এটা প্লেটফৰ্মত যাব ন নাই নাই সঁচা ক'ব লাগিব সঁচা কথা সদায় তিতা চিতা মিছা কথা সদায় মিঠা বুলি কয় নেকি মিছাটো বহুত মিঠা হয়ও ন হা মিছাটো মিঠা হ'বই লাগিব বেছি মিঠা হ'লে গম পাবা এইটো মিছাই হয় মিছা মিছা ওকে ওকে তাৰপিছত জানা হৈছো কিটা কিবি ডাইলগ মাৰিব আজিকালি না তুমিতো যিটো আছা এতিয়া যিটো কাম কৰি আছা বহুত ফিল্ডৰ মানুহ লগ পোৱা ন তো তোমাৰ কিমান এক্সপিৰিয়েঞ্চ তুমি লাকি একচুৱেলি এইটো কাম যে কৰি আছা বিভিন্ন ফিল্ডৰ মানুহ লগ পোৱা কথা বতৰা পাতা কিমান এক্সপিৰিয়েঞ্চ পোৱা ন মইতো লাকি মানে ব্লেছড গাৰ্ল বুলি ভাবো কাৰণ ময়ো এটা সময়ত বহুত বেছি ষ্ট্ৰাগল কৰিলো যেতিয়া ইউটিউব চেনেলটো ষ্টাৰ্ট কৰিলো তেতিয়া মানে কিছুমান বস্তু মই পাহৰি গ'লো মোৰ পৰা ডিলিট হৈ গ'ল কাৰণ মই ইমান ভাল ভাল মানুহৰ সান্নিধ্য পালো মোৰ নতুনকে কিমান ভাল ভাল ফ্ৰেণ্ডছ মানে এনেকুৱা লেভেলৰ ফ্ৰেণ্ডছ হৈ গ'ল আপোনালোকৰ নিচিনা মানুহবিলাক মোৰ ফ্ৰেণ্ডছ হৈ গ'ল তেতিয়া মানে লাইফটো দেখিলো যে আমাৰ নিচিনা মানুহ মানে কেনেকুৱা মানে বহুত এক্সপিৰিয়েঞ্চ কৰিছে বহুত ষ্ট্ৰাগল কৰিছে আচ্ছা মানে আপুনি কোনটো মিনিং ভাবিছিল না মই বাৰু সেই চেলিব্ৰিটি লাইনত নপৰো দেই সেইটো শাৰীত সেইকাৰণে মই বুলি কৈছো বহুত এক্সপিৰিয়েঞ্চ কৰি কিবা এটা কৰিছে যোন এক্স ৱাই জেড তেনেকে দেখিলো লাইফটো যে নাই এইবিলাক সৰু কথা মানুহৰ লাইফত ষ্ট্ৰাগল থাকিব তাৰপিছত আৰু হেপী হ'ব থাকিব লাগে এতিয়া মোৰ কুৱেশ্যনটো আধৰুৱা হৈছে এনচাৰ দিয়ক মিলিয়ন মিলিয়ন ভিউজ ন লাখ লাখ টকা কি কবা মানে ফোন কৰি থাকিব লাগে নিজৰ লাজ লাগে চিমিন বুজিছানে ৰেভিনিউৰ কাৰণে লাজ লাগে মানে ভাবিছো এতিয়া মানে কিবা যেনেকে ভূমি দান কৰি দিয়ে যে আগৰ দিনত বহুত মাটি চাটি থকা মানুহ বিলাকে দানে দি দিওঁ মেণ্টেলি পইচা দিছে মই এইটো নকওঁ নাই দিয়া বুলি কিন্তু পইচাৰ কাৰণে নিৰ্লজ্জ নিচিনা লাগে নিজকে মানে ফোন কৰিব লাগে নিজৰ গান নিজৰ প্ৰডাকশ্যন তোমালোকক আৰু তেতিয়া নাজানিছিলো যে নিজৰ চেনেল খুলিব লাগে দিব লাগে ইমান মানে ভাল কাম আছিলে এইটো দিলো প্ৰথমৰ পৰাই মোক বিট্ৰে কৰিছে মানে সেই কামটোত আজি বাৰু মই কৈছো মানে অপেন কৈছো নাজানো কি হয় ইয়াৰ পিছত মনৰ কথাবোৰ কম বুলি ভাবিছো আৰু কথা বা ক'ব লাগে আজিকালি ক'ব লাগে হজম কৰি থকা লাগে কিন্তু আপুনি ভাল উলিয়াই দিলে বেয়া উলিয়াই দিলে কি হ'ব আপুনি পাতল হ'ব আপুনি বেলেগ অপচন পাব ৰাস্তা পাব সহ্য কৰি থাকিব নালাগে কিন্তু ঠিক কৈছা তো পইচা দিছে নিদিয়া বুলি নকওঁ কিন্তু মোক ফোন কৰিব লাগে কিন্তু লাজ লাগে মোৰ ফোন কৰিবলৈ কিয় মই ফোন কৰিব লাগে সেইটো নিজৰ এটা দায়বদ্ধতা নহয় জানো যে কিবা এটা তুমিওতো সেইটোৰ পৰা কিবা এটা ৰেভিনিউ পাই আছা লোৱা মইতো তোমাক কোৱা নাই যে তুমি নল'বা মই তোমাক দিছো কামটো তুমি ঠিক আছে তোমাৰ তাত চাৰ্কুলেশ্যন হৈছে হওক কিন্তু যাৰ হয় মানে প্ৰপাৰ্টিটো এটলিষ্ট সেইটো নিজে দিব লাগে ন বাৰে বাৰে ফোন কৰিলে তো 6 মাহৰ ওচৰা-ওচৰি হ'ল মানে ফোন কৰিলে পইচা এটা কিবা এটা দিয়ে এইবাৰ কৰা নাই মই চাওঁচোন কিমান দিনলৈকে দিয়ে নে নিদিয়ে আৰু ইয়াৰ আগতে যেতিয়া মানে কণ্ঠশিল্পীসকলে বেলেগ চেনেলত গান বহুতৰ লগত তেনেকুৱা কৰিছে ন বহুতৰ বোলে পইচাবিলাক নিদিয়ে মই শুনিছো দেই হয় এইটো কথা মই শুনিছো বহুত হিট গান আছে যেতিয়া নাজানিছিলো যে ৰেভিনিউ পায় জাষ্ট গানটোত মানে ভিউজ আহিব লাগে সেই হিচাপে গানটো দিয়া হৈছিলে ভিউজ পাব লাগে মানুহৰ মাজত যাব লাগে তেতিয়া কনচেপ্টবোৰ বেলেগ আছিলে ন যেতিয়াৰ পৰা পইচা পাব বুলি গম পালে তেতিয়াহে চবে গম পালে যে ঠিক আছে এতিয়া মই সুধিছো আপোনাক যিহেতু লাইফটোত বহুত বেছি আগবাঢ়ি পাৰ্চনেল লাইফটোত আহিলে বা প্ৰব্লেম হ'ল এতিয়া নতুনকৈ জীৱনটো আৰম্ভ কৰিছে তথাপিতো সুধিম আপোনাৰ এই জাৰ্ণিটোত গানৰ জাৰ্ণিটোতো কেতিয়াবা কিবা প্ৰব্লেম পাইছে নেকি গানৰ জাৰ্ণিটোত আপুনি কেতিয়াবা বিপদ প্ৰতাৰণা কৰিছে নেকি গানৰ ক্ষেত্ৰখনত এইটোতো সম্পূৰ্ণ লবি একদম চবতে আছে এইটো লবি সেইটো লুকোৱা লাজৰ কথা বা মোক কোনোবা এতিয়া হেৰি কৰিব বেয়াকে ক'ব সম্পূৰ্ণ লবি তুমি যদি লবিটোত সোমাই আছা তুমি কাম পাবা আৰু অৱশ্যে এতিয়া কি ভাল হৈছে জানা এতিয়া নিজৰ প্ৰডাকশ্যন হৈছে ন এতিয়া কিন্তু এইটো মানে সেই বস্তুটো প্লাছ পইণ্ট সেইটো বস্তু কমিছেও এতিয়া যেতিয়া মই ষ্টাৰ্ট কৰিছিলো আগতেতো খুব বিহুৰ মানে কোৰাছ গাইছিলো প্ৰথমটো বিহুৰ কোৰাছবিলাক গাইছিলো সুবাসনা বা ভিতালী বা নিৰ্মালী বা মই গোটেইখিনিকে পাইছো দেই সেইটো ফালৰ পৰা গোটেইখিনিৰ লগতে কাম কৰিব পাৰিছো মানে সুযোগ পাইছো এতিয়া সেই বস্তুটো কমিছে নিজৰ নিজৰ প্ৰডাকশ্যন হোৱাৰ পৰা প্ৰতাৰণা মানে কেনেকুৱা আৰু থাকে আৰু নহয় জানো ছোৱালীজনী সঁচাকে বহুত বেছি কষ্ট পাইছে কষ্ট কৰি আহিছে লাইফটোত দেই কষ্ট পোৱাটো ডাঙৰ কথা নহয় ভাল কথা কিন্তু সেই কষ্ট খাই পেলাই কোনো বহি থকা নাই কিন্তু
ওলাই যে আহিছে কিবা কৰি সেইটোৱে আপোনাৰ সাকসেস সেইটো সেইখিনিতে সাকসেস ঠিকে কৈছে সেইটোৱে পইণ্ট ন সেইটোৱে সাকসেস পইণ্ট আৰু সেইটো স্যাটিসফ্যাকশন পইণ্টটো তোমাৰ ইয়াৰ পিছত নাজানো মোৰ আৰু কিবা গান কোনোবা শুনিব নুশুনিব মোৰ দৰকাৰো নাই মই এতিয়া গান কৰো আগৰ পৰাই বাৰু মই গান নিজৰ কাৰণে কৰো তুমি যদি মোৰ গানখিনি চোৱা মই যিখিনি হাচি পাতৰ সাধু মাজত কৈছো বাজে কলে শুনিবনে নাই আৰু নুশুনিব দৰকাৰ নাই আচলতে এই কথাটো যে শব্দটো ওলাইছে আচলতে বা বহুত আবেগত ওলাইছে দেই মই ফিল কৰিছো কাৰণ মই ওচৰত বহি আছো বহুত আবেগত পাই এই কথাটো উলিয়াইছে ডেফিনেটলি শুনিব মানুহে নুশুনিলে আপোনাক সেই জাষ্ট এটা গানৰ কাৰণে আপোনাক মানুহে কিয় কওকচোন শুনিব শুনিছেও বাৰু চাগে ময়ো সেইটো পইণ্টত কামখিনি এতিয়ালৈকে কৰিব পৰা নাই আকৌ মোৰ মাজতো এনেকুৱা নহয় মই একদম মানে 100% কৰি আছো মোৰ মাজতো লেকিং আছে থাকিবই চবৰে মাজত থাকে আৰু সেইটো ডে বাই ডে নিজকে আপগ্ৰেড কৰিবলৈ নিজৰ চেষ্টা চলি আছে চেষ্টাটোহে আমি কৰিব পাৰো নহয় জানো আপোনাৰ আগৰ ফটোবিলাক চাইছো যেটো কথা আপুনি মোক আহিয়ে কৈছে যে সেমি তুমি মোৰ আগৰ ফটোবিলাক চাবাচোন কেনেকা পোষ্ট মই একো নাজানো ডেফিনেটলি আপোনালোকে যে গাৰ্গীবাৰ যদি ফেচবুকত যায় বা ইনষ্টাগ্ৰামত যায় আগৰ ফটোবিলাক যদি চাই একদম মানে ষ্টাইল কৰিব নাজানো মানে একদম গাই শব্দ ব্যৱহাৰ নকৰো মানে এগৰাকী কণ্ঠশিল্পী হিচাপে যিমানখিনি টিপটপত থাকিব লাগে বা যিমান নিজক শ্ব' কৰাব লাগে একেবাৰে নাই দেখিলে পুতুকে আপোনালোকে ভাবে যে এজনী গান গোৱা ছোৱালী নেকি হয় হয় আজি আপুনি সেইটো এৰি পেলাই এটা বেলেগ লুক দিবলৈ চেষ্টা কৰিছে নিজক ভাল পাবলৈ চেষ্টা কৰিছে আৰু সেইটো খুব ভাল কথা আৰু সেইটো আপুনি যিমানে কৰিব সিমানে আপোনাৰ প্ৰতি মানুহ এট্ৰেক্ট হ'ব হয়নে এতিয়া মই সুধিছো এটা প্ৰশ্ন এতিয়া আপোনাৰ সাৰাউণ্ডিঙত যিমানখিনি মানুহ পাইছে সেই মানুহখিনি কেনেকুৱা পাইছে এতিয়াও আজি তাৰিখতে আপোনাক কোনোবাই মানে আপোনাৰ প্ৰতি ষড়যন্ত্ৰ কৰিছে বুলি অনুভৱ হয় নেকি যে কামৰ ক্ষেত্ৰত হওক পাৰ্চনেল লাইফত ষড়যন্ত্ৰটো এই মুহূৰ্ততো কৰি আছে এই মুহূৰ্তত যে মই আহিছো এতিয়াও কিবা এটা ষড়যন্ত্ৰ চলি আছে বুজিছা কিন্তু মই এনেকুৱা এটা মেণ্টেলিটিত আহি গৈছো এতিয়া যে যোনে কৰি আছে এনেকুৱা লেভেলত গৈ কৰক যাতে তেওঁৰ ৰিপেণ্টেন্স নহয় এদিন গৈ যে মই এইটো যদি কৰিলো হয় জানিবা মই চাকচেছ হলো হয় নেকি বুজি পাইছা মই কি কৈছো যে মানে তেওঁৰ ৰিপেণ্টেন্স নহওক যে মই যদি আৰু অলপমান বেছিকে কিবা কনস্পিৰেচি কৰি পেলাই যদি তাইক কিবা আৰু ডাউনত কৰিব পাৰিলো হয় সেই যেতিয়া ৰিপেণ্টেন্সটো নহয় তাৰ কাৰণে তেওঁ আৰু কৰক মই ৰেডি মানে মইতো এনেকুৱা হয় আজিকালি মানে ৰাতিপুৱা শুই উঠি ভাবো আজি কি আহিব আজি আৰু বাকী নতুনকে মানে পাওঁ শুনিবলে দেখিবলে আৰু শুনাটো বাৰু বিশেষ মই ইগনোৰ কৰো বৰ বেছি গুৰুত্ব নিদিওঁ কোনোবা কিবা কৈছে কিন্তু নিজে যিখিনি গম পাওঁ নিজে এক্সপিৰিয়েঞ্চ কৰো তো তাৰ কাৰণে মই ৰেডি ইয়াত কালিতকে আৰু বেছি অলপমান ষ্ট্ৰংকে হ'ব লাগে কনস্পিৰেচিটো মোৰ এগেইনষ্টত তাৰ কাৰণে যে মই নিজে ৰেডি যে সেইকাৰণে মই ৱেলকাম কৰিবলৈ ৰেডি আৰু মানে পুৰা মানে জোচত আছো ঠিক আছে বাৰ লগত সম্পৰ্ক কেনেকুৱা আপোনাৰ ভাল বা আৰু ভনী যি থাকে আৰু কিন্তু আমি মানে কি তাইৰ অকমান দুগৰাকী দুজনী অলপ নহয় বহুত সেইকাৰণে হৈছে মৌচুমীকতো জানোৱে বহুত আমি সৰুৰ পৰাই মানে আগতেও আমাক দুজনীক আগতে কি হয় মানে ঘৰত কোনোবা আলহী আহে ৰিলেটিভছ আহে দুজনীকে কম্পেয়াৰ কৰে আমি আকাশ আৰু পাতাল বুলি কয় দুজনী বহুত বেলেগ আমি ঠিক আছে নতুন গানৰ পৰিকল্পনা নতুন গান কেইটামান হাতত লৈছো মানে কেনেকুৱা কভাৰ সং কিছুমান মোৰ নিজৰ গাই পেলাই ভাল লগা গান কিছুমান আৰু পুৰণি গান অলপমান মোৰ দেউতাহঁতৰ দিনৰ বা তেতিয়া দেউতাৰ কিছুমান মানে ভাল পোৱা গীত মই জানো আৰু সেই গীতবোৰ এইবোৰতো কভাৰ চঙে হ'ব ন কভাৰ চং হিচাপে এটা দুটাকে এনেকে নতুনো দুই এটা কেতিয়াবা মাজে মাজে কৰো আৰু বিশেষকে মই অলকেশ দত্ত বুলি এজন ছিংগাৰ লিৰিচিষ্ট হয় খুব ভাল এজন অসমীয়া সংগীতৰ মানে অসম একচুৱেলি অসম বহুত লাকি যে অলকেশ দত্ত এজন অসমীয়া মানে মই ফিল কৰো দেই ইমান বেছি মানে মই বিগ ফেন মানে অলকেশ দত্তৰ মই সাঁচি পাতৰ সাধুটো তাৰ আছিলে আৰু একচুৱেলি মই তাৰে এতিয়ালৈকে 3টা গান কৰিলো বাকী নেচাও তোমাকতো দিগন্ত তাৰ আছিলে আৰু তাৰে গান দুই এটা মোৰ আৰু লৈ থৈ দিয়া আছে তো সেইখিনি প্ৰজেক্টে এতিয়া আকৌ ষ্টাৰ্ট কৰিছো নতুনকে কৰিবলৈ লগতে কভাৰ কিছুমানো কৰি আছো কাম ঠিক আছে তেনেকে কৰি যাওক এতিয়া মই আৰু অকমান অতীতলৈ ঘূৰি যাওঁ সেই গানটোৰ ৰিলেশ্যনত এটা কথা সুধো ৰিলেশ্যন বুলি কয় নে কি বুলি কয়
মানে সেই গানটোৰ সম্পৰ্কীয় কিছুমান কথা সোধা হৈছে নে এইবাৰ মানে গানটো জুবিন দাৰ লগত গাইছিলে আজিৰ পৰা বহুত 10 বছৰ আগৰ গান 9 বছৰ হৈ গ'ল 10 বছৰ তেতিয়া জুবিন দাক লগ পাইছিল তেতিয়াৰ কথা কৈছিল এতিয়া নহয় মইতো জুবিন দাক চাগে দুবাৰে লগ পালো নেকি মোৰ মানে মই যদিও গান চান গাই থকা ইমান হিট গান এইটো এই গানটোৰ যিদিনাখন হেৰি হৈছিলে ডাবিং হৈছিলে জুবিন দাৰ মই একচুৱেলি আগতে গাই থৈ দিছিলো ফিমেল পাৰ্টখিনি তাৰপিছত জুবিন দা ৰাত মোক সময় দিলে 7:30 বজাত আহিবি গানটো গাই দিম বুলি অৰেঞ্জ ষ্টুডিঅ'ত ৰেকৰ্ডিং কৰিছিলো তাৰপিছত মই 7টা বজাতে হাজিৰ 7টা বজাৰ পৰা ৰখি 1:30 বজাত সোমাইছে জুবিন দা গাবৰ কাৰণে আৰু 1:30 বজাত সোমাই আধা ঘণ্টা মানতে গাইছে টিপটপ ওলাই আহিছে মই মানে সোমালে আৰু ওলালে আৰু মানে তাৰপিছত শুনিছে এবাৰ দুবাৰ আৰু হৈ গৈছে সেই তেতিয়াবাৰ লগ পাইছো আৰু গানটোৰ মানে কামখিনি হোৱাৰ পিছত এদিন মই ষ্টুডিঅ'তে লগ পাইছিলো সেই দুদিনে যি লগ পাইছো আৰু তেখেতক মই এতিয়া লগ পাব এতিয়া ৰিচেণ্টলি নাজানো আৰু কাম ৰিলেটেড কিবা কেতিয়াবা যদি লগ পাওঁ আৰু সো গানটো গ'ল এতিয়া বিহুৰ প্ৰগ্ৰাম কৰিলে নাই এইবাৰ বিহুৰ প্ৰগ্ৰাম কৰিছো কিন্তু মই বেছি কৰা নাই 2খন 3খন মানহে কৰিলো তাৰমানে কি হ'ল মই আগতে মোৰ নিজৰ বেণ্ড আছিলে মইতো বহুত আগৰ পৰাই গান গাওঁ মই স্কাৰ্ট ফ্ৰক পিন্ধি সেই অৱস্থাৰ পৰাই গান গাওঁ মই ক্লাছ 4-5 মানৰ পৰাই গান গাওঁ তো মই দেখিছো মানে আমাৰ যিটো ইণ্ডাষ্ট্ৰিটো ক'ৰ পৰা কেনেকে কি হৈছেহি তো আগতে কাম কৰা মানুহো কম আছিল বাৰু ছিংগাৰ্ছো কম আছিলে তেতিয়া মোৰ নিজৰ বেণ্ড আছিলে আৰু কৰোনাৰ মানে কোভিডৰ পিছত মই নিজৰ বেণ্ড কৰা নাছিলো এনেকৈ ফ্লাইং বুলি কয় যিটো ছিংগল যাওঁ গৈ এনেকৈ কৰিছিলোঁ কিন্তু এইবাৰ মই নিজৰ এটা বেণ্ড কৰিছোঁ বেণ্ড কৰাৰ কাৰণে কি হৈছে এইবাৰ মোৰ বহুত শ্ব' আহিছিলে কিন্তু বেছিকৈ তোমাৰ ছিংগল বিচাৰে এইটো কিন্তু মই এটা কথা ক'ব বিচাৰিম তোমাক মানে এইটো এটা এই বস্তুটো বেয়া ঠিক নহয় কিন্তু বৰ ভাল বুলিও মই নকওঁ কাৰণ এটা ফালৰ পৰা চাব গ'লে তোমাৰ ধৰা মিউজিচিয়ানছখিনি তেওঁলোকে কমিটিত ঠিক কৰি দিয়ে মই মিউজিচিয়ানখিনি বেয়া বুলি ক'ব যোৱা নাই দেই যে তেওঁলোকে ঠিক কৰা মিউজিচিয়ানখিনি বেয়া তাৰ মাজতে মই বহুত তেনেকুৱা গ্ৰুপ পাইছোঁ বহুত ভাল বজায় বহুত মিউজিচিয়ান ভাল বজায় কিন্তু মানে কি হয় যিটো কোৱালিটি ধৰা এতিয়া মই নেচাওঁ তোমাক গানটো গাওঁতে মোৰ এনেকুৱা অৱস্থা বেয়া হয় কিছুমান মঞ্চত আৰু সেইটোতো ধৰা অডিয়েঞ্চে নাজানে বুজি নাপায় যে কি হৈ আছে ঘটনাটো কৰ্ড লাইন ক'ৰবাত বুজি থাকে মই ইমান কষ্টকে গাব লাগে নিজৰ গানটো গাবলৈ ইমান মানে দুখ লাগি যায় মানে কি কৰি আছো এইটোতো সংগীত নহয় কাৰণ মইতো গানৰ কাৰণেই আজি ধৰা নিজৰ মোৰ যিটো একাডেমিক্সটো মোৰ খুব এটা বেয়া নাছিলে কিন্তু মই একাডেমিক্সটো সেই কেৰিয়াৰটো নল'লো গানেই গাম বুলি তেতিয়া মানে নিজকে প্ৰশ্ন কৰিলো মই কি কৰি আছো মানে কিহৰ কাৰণে য'ত নিজৰে ছেটিছফেকশ্যন নাই এনেকুৱা কাম কৰিতো একো লাভেই নাই ন তো অকল পইচাৰ পিছত দৌৰিলে কেনেকে হ'ব বাৰু কামটো নিজে ফাৰ্ষ্ট ছেটিছফাই হ'ব লাগিব তেতিয়াহে সন্মুখৰ মানুহজনে ভাল পাব ন তো সেনেকুৱা বহুত কথা চিন্তা কৰি মোৰ এবাৰ ফিনান্সিয়েলি বহুত লছ প্ৰগ্ৰেম নহ'লে বেছি কিন্তু যি 2-এখন কৰিছোঁ মই ইন টাৰ্মছ অফ মানি মই বহুত মোৰ একো হোৱা নাই কিন্তু মই একদম ছেল্ফ ছেটিছফাইড মই নিজৰ এটা বেণ্ড কৰি ভালকৈ ৰিহাৰ্চেল কৰি গাব পাৰিছোঁ সেই ছেটিছফেকশ্যনটো পাইছোঁ ঠিক আছে আৰু সপোন বুলি যদি মই সুধো এতিয়া মই কেনেকুৱা ধৰণৰ কাম কৰিব মন আছে মইতো যিখিনি কাম কৰি আছো মোৰ এটা ধৰা বিহু মাজতে গাইছিলো কোনোবাই গোৱাই তেনেকে বিহু কৰিবই লাগিব অসমত আছো যেতিয়া বিহু কৰিবই লাগিব এবাৰতো মই ভাবিছো বিহুৰ প্ৰজেক্ট এটা যদি মানে ভগৱানে মিলাই আৰু কৰিব পাৰিলে কৰিম আৰু বাকী মোৰ তুমি চাগে সাঁচিপাত গানটো শুনা নাই নহয় সাঁচিপাত বুলি বৰ ধুনীয়া গান এটা আছে শুনিবাচোন নেচাও তোমাক এবাৰো যিটো এলবামত আছিলে সেইটো টাইটেল ট্ৰেকটো মোৰ অলপ মানে ছফ্ট মিউজিকৰ প্ৰতি আগৰ পৰাই এট্ৰেকশ্যনটো বেছি আৰু মই একচুৱেলি মই নিজেই সেই জনাৰটো গাই নিজেই নিজৰ মাজত মানে এটা শান্তি পাওঁ আৰু সেনেকুৱা এটা ধাৰাই ধৰা মেইনটেইন হৈ আহিছে কিন্তু ষ্টিল এতিয়া মানে মোৰ অলপ মই ৱেষ্টাৰ্ণ মিউজিকটো অলপ শিকি আছো তো সেইটো কাৰণে সেইটো বস্তুৰ প্ৰতিও অলপমান ট্ৰাই কৰিব ইচ্ছা আছে তো দুইটা মিলাই পেলাই কেনেকুৱা কাম কৰিবলৈ পৰা যায় সেইটোৰ ওপৰত অলপ কাম কৰি আছো আচ্ছা আপোনাৰ ভইচটো ইমানেই মিঠা বাহিৰত কেতিয়াবা যোৱাৰ কথা ভবা নাছিল নেকি বাহিৰত মানে বাহিৰতে আছিল মানে মুম্বাই আছিলো
মুম্বাইতো পুনে আৰু মুম্বাইতো লগি আছে ন পুনেত মই ইমান বছৰ থাকিও মুম্বাইখনত যে গৈ কিবা এটা কৰিব লাগে মই ক'লো ন সেই সময়খিনি নিজকে হেৰাই পেলাইছিলো আৰু মই যে কি কৰিব লাগে আৰু কেনেকে মানে চিন্তা কৰিব পাৰিম যে মোৰ যে এটা কণ্ঠ আছে মই যে গান গাওঁ মই সেইটোও পাহৰি পেলাইছো এতিয়াওতো পাৰে আপোনাৰ ঘৰত সেইটো পৰিৱেশ আছে আৰু আমি জানো সবেই জানে কিন্তু এতিয়া সেইটো আৰু ডেষ্টিনিয়ে ক'ত কেতিয়া কেনেকে লৈ যায় নাজানো এতিয়া ধৰা অলপ দায়িত্বও বাঢ়িলে ন কাৰণ বাচ্ছা এটাও ডাঙৰ কৰিবলৈ আছে তাইৰ প্ৰতি তেওঁ আপোনাৰ লগতে ৰাখিছে বাচ্ছাটো মোৰ লগতে আছে ঠিক আছে বাৰু সেইখিনি কথা আৰু মই নুসুধো জাষ্ট ক্লিয়াৰ কৰি দিলো আৰু বহুতে ভাবি আছিলে চাগে চ' এতিয়া ভাবিছেনে ভৱিষ্যতে আপুনি যে লাইফটোত এজন সংগী না সংগী মানে কি তুমি মোৰ সংগী হ'ব নোৱাৰা নেকি লাইফ পাৰ্টনাৰ বিয়া নাই নাই বাপৰে বাপ সেইটো চেপ্টাৰ আৰু বিয়াটোতো একচুৱেলি মোৰ এইটো একদম পাৰ্চনেল মানে এটা দেই হেৰি অপিনিয়ন এইটো জেনেৰেলাইজ নহয় মই ভাবো মানে নিজৰ মাজত যদি অলপমান শান্তি প্ৰেম চবকে তাৰমানে যিটো পাৰ্চপেক্টিভ ন নিজৰ মোৰ একদম পাৰ্চনেল অপিনিয়ন এইটো প্লিজ মানে এইটো কোনো যাতে জেনেৰেলাইজ কৰি পেলাই মোক ক্ৰিটিচাইজ নকৰে বিয়া বস্তুটো অহাৰ লগে লগে চব শেষ হয় অলপ দিন ঠিকে থাকে কিন্তু তুমি যিটো মানে এটা সাধাৰণ যিটো এটা মানুহৰ মাজত এটা মানে কি থাকে যে সেইটো নোহোৱা হৈ যায় মোৰ ক্ষেত্ৰত হৈছে কিন্তু এইটো সকলোৰে নহয় দেই সেইটো এইটো এটা ইণ্ডিভিজুৱেল এটা বস্তু দেই মানে সেই চিন্তাধাৰাটো সেইটোতো মোৰ নাইয়ে একেবাৰে মই এতিয়া একদম ইমান ভাল এটা গুড ফিলিঙত আছো নহয় এই লাইফটোত বহুত ভালকে আছো আৰু মই চবকে ভালকে আৰু ভালো পাব পাৰিছো জানা নাই এতিয়া কাৰোবাৰ লগত যে ইণ্টেক্ট হৈ তুমি এটা থাকিলেহে তোমাৰ লাইফটো মানে ফুলফিল হ'ব তেনেকুৱা নহয় কাৰোবাৰ হ'ব পাৰে সেইটো কিন্তু মোৰ ক্ষেত্ৰত এতিয়া মই অপেন হৈ পেলাই দেখিছো যে মই বেছি মানুহক মৰম কৰিব পাৰিছো হয়তো তোমাক আজিৰ পৰা অলপ দিন আগত লগ পোৱা হলে তোমাৰ প্ৰতি মোৰ যিটো জাজমেণ্টেল কিবা এটা হয়তো থাকিলে আজি কিন্তু নাই মই জাষ্ট আহিছো বহিছো তোমাৰ লগত তোমাৰ ভাইবছটো মই এক্সচেঞ্জ মই পাই আছো তোমাৰ ভাইব্ৰেশ্যনটো মই আমাৰ দুজনৰ মাজত এক্সচেঞ্জ হৈছে সেই ব্লকেজ বিলাক নিজে নিজে আঁতৰিছে আৰু এইটো কোৱা নাই যে মোৰ বিয়াৰ কাৰণে হৈছে বুলি কিন্তু তুমি সোধাৰ কাৰণে কৈছো এইটো মোৰ একেবাৰে তোৰ বহুত দূৰলৈকে আৰু সম্ভৱ নহয় তাকে ভাবিছো দেই ইহঁতে হাঁহিব এতিয়া বিয়া যিবিলাকে হৈছে সেইবিলাকৰো প্ৰব্লেম বিয়া যিবিলাকে হোৱা নাই সিহঁতৰো প্ৰব্লেম প্ৰেম কৰি থকা বিলাকৰো প্ৰব্লেম প্ৰেম নকৰা বিলাকৰো প্ৰব্লেম পইচা থকাৰো প্ৰব্লেম পইচা নথকাৰো প্ৰব্লেম নাই কাৰ মানে বিয়াৰ ক্ষেত্ৰত কি হয় জানা যেতিয়ালৈকে তুমি একদম তুমি যিকোনো বস্তু এটা চাবা বালি অলপমান হাতত লোৱা তুমি মুঠি মাৰি ধৰিলে কি হব থাকিব নেকি যিমানে মুঠি মাৰিবা যিকোনো ক্ষেত্ৰতে সিমানে তোমাৰ পৰা আঁতৰি যাব ন এইটো কেতিয়াও তুমি ধৰি ৰাখিব নোৱাৰিবা তুমি যিমান মুঠি খুলিবা সিমান তোমাৰ লগত মানে বুজাব পৰা নাই তোমাৰ কথাটো কিন্তু এই বস্তু মানুহৰ যি ফ্ৰীডমটো নহয় এটা এনেকুৱা এটা এচেঞ্চিয়েল বস্তু মানুহৰ সেই ফ্ৰীডমটো তোমাৰ এটা ইনবৰ্ণ বস্তু হয় সেইটোত কোনো কষ্টতে এট এনি কষ্ট মানে ফ্ৰীডমটো মানুহে কম্প্ৰমাইজ কৰিব নালাগে একচুৱেলি তো সেই তোমাৰ নিজৰ যিটো মানে এটা ইণ্টাৰনেল জাৰ্নি আছে ন সেইটো বস্তু ব্লকেজ আহে কিন্তু আপুনি যেনেকে এইটো কথাটো ক'লে কিন্তু কিছুমান এনেকুৱা মানুহ আছে যে এই বস্তুটো সহ্য কৰি 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 এটা সময়ত নোহোৱা হৈ যায় পৃথিৱীৰ পৰাই নোহোৱা হৈ যায় বুজি পাইছেনে কথাটো কিমানৰ সহ্য কৰিব ডিচিশ্যন ল'ব নোৱাৰা হৈ যায় এনেকুৱা হৈ যায় যে ক'ত যাব কোনে শুনিব মূৰ্খ এইবিলাক এইবিলাকক মূৰ্খ বুলি কয় সেইটো আৰু বেলেগ ৱৰ্ড একোৱে নাই তুমি কাৰোবাৰ কাৰণে নিজক চেক্ৰিফাইচ মই নিজে কৰিছোতো সেইটো মই মোৰ জীৱনত 12টা বছৰ টাইম এনাৰ্জি ৱেষ্ট কৰিছো 12 বছৰৰ যদি মই মানে 10%টো মই সিমান সময় আৰু টাইম নিজক দিলো হয় আজি চেমিম তুমি মোক বেলেগ এটা পৰিচয়টো তুমি বেলেগকে দিলা হয় মোক বুজি পাইছা গতিকে মই এটা কথা সুধো মাজত আপোনাৰ লাভ মেৰেজ আছিল নে এৰেঞ্জ মেৰেজ আছিল লাভ এৰেঞ্জ দুটাই বুলি ক'ব পাৰা মানে এৰেঞ্জ ঘৰে ঘৰে হেৰি হৈ পেলাই পিছত অতি কম সময়ৰ ভিতৰতে একচুৱেলি মই কিমান আছিল আপোনাৰ বহুত সৰুতে মানে 21 কমপ্লিট হোৱাই নাই গ্ৰেজুৱেশ্যনৰ ৰিজাল্টে অহা নাই মোৰ গ্ৰেজুৱেশ্যন কৰি থাকোঁতে তো সেইটো এটা ভাল এক্সপিৰিয়েঞ্চ বুলিয়ে ক'ম কাৰণ সেইখিনি নোহোৱা হ'লে আজি মই নিজকে এইটো চিটুৱেশ্যনত আজি নাপালো হৈ আহি পেলাই আৰু যোনে বিয়া হৈ ভালকে আছে ৱেল এণ্ড গুড ভালকে থাকিবই লাগে
আৰু এইটো নেচাৰেলি হয় নহয় ভালকে থকাটো উচিতো থাকিবও লাগে চবৰে ৱেটো বেলেগ হয় কোনোবাই সেইটোতে নিজৰ ফুলফিলমেন্ট পাইছে নিজৰ হায়াৰ যিটো মানে এটা ষ্টেজ এটা হেৰি থাকি পেলাই পাইছে কোনোবাই ওলাই আহি পাইছে কিন্তু আমি যিটো জাজমেণ্টেল যিটো আমাৰ ছ'চাইটিৰ যিটো দৃষ্টিভংগী ন যে মানে বিয়া হৈ এটা ফেমিলিত এজন মানুহৰ লগত তুমি থাকিলেহে তুমি সেই ফুলফিলমেণ্টটো পাবা বা তুমি ছেপাৰেট হৈ ওলাই আহিলে বা অকলে থাকিলে সেইটো নাপাবা সেই বস্তুটো সম্পূৰ্ণ আমাৰ ছ'চাইটিৰ কণ্ডিশ্যনিং হয় সেইটোত কোনো ধৰণৰ মানে হেৰি কিবা যে মানে সত্যতাটো কিমান আছে মোৰ ক্ষেত্ৰত মই কওঁ সেইটো মই জাষ্টিফাইড নহয় বুলি ভাবোঁ ছ'চিয়েল কণ্ডিশ্যনিঙত তেনেকে দৃষ্টিভংগী থাকে আমাৰ যে এইটো মানে ভাল তুমি যদি আজি এটা ল'ৰাৰ লগত বিয়া হৈছা ভালকে আছা একচুৱেলি থাকিব লাগে আৰু এইটো ভাল কথা হ'ব লাগে সেনেকেই ফ্লাৰিছ হয় আমাৰ সেইটো এটা কথা চলি আছে আৰু সেইটোক মই ৰেচপেক্টটো কৰোঁ প্ৰকৃতিৰ নিয়ম কিন্তু এনেকুৱাও নহয় যে আৰু এইবিলাক বস্তুটো আমি সমাজেই সৃষ্টি কৰা বিয়া আজি কিবা যিকোনো আমাৰ জন্মৰ পৰা মৃত্যুলৈকে যিখিনি আমাৰ ৰিচুৱেলছ থাকে কিন্তু আমি আমাৰ ধৰা যিটো এটা পৰম্পৰা হিচাপে চলি আহিছে সেইটো মই ৰেচপেক্টটো কৰোঁ থাকিব লাগে কৰিব লাগে দেট ডাজন্ট মিন যে কোনোবা যদি সেইটো ফ্ৰেমত নাই he or she is incomplete he or she is kind of bad person no মই সেইটো বিলিভ নকৰোঁ কোনোবাই ভাবক মোক বেড পাৰ্চন বুলি এভৰি ৰাইট আছে মানে সকলোৰে নহয় জানো মই অনুষ্ঠানটো শেষ কৰিম তাৰ আগত মই এটা কথা সুধিব আপোনাক সম্পৰ্ক এটা ঠিক ৰাখিবলৈ বা সংসাৰখন ভালকে চলিবলৈ হাজবেণ্ড ৱাইফৰ মাজত কি কিছুমান গুণ থাকিব লাগিব গুণ থাকিবই নালাগে গুণ কিয় লাগে থাকিবলৈ দুটা মানুহ থাকিবলৈ গুণ থাকিলেহে থাকিব পাৰি নেকি ডেফিনেটলি সেইটোতো মই নাভাবো তেনেকে গুণ থাকিলেহে তোমাৰ লগত তোমাৰ গুণ আছে কাৰণে থাকিব তোমাৰ দুখ থাকিলে নাথাকিব একজেক্টলি মোৰ লগততো সেইটোৱে হৈছে ন কিন্তু গুণ দুখৰ প্ৰয়োজনে কি আছে কোৱা দুটা মানুহ একেলগে থাকিবলৈ আপোনাৰ লাইফত কি অভাৱ হৈছিলে এনেকুৱা অভাৱ থাকে ন মানুহৰ বিশ্বাসৰ থাকে মৰমৰ থাকে সন্মানৰ থাকে অভাৱ তিনটা কলা তিনটা নাছিলে আৰু কিবা ক'ব আছে যদি কোৱা যেতিয়া মই তোমাক ক'ম সেইটো বাৰু মই নকওঁ মোৰ মুখেৰে নকওঁ তো কিবা নাছিলে আছিলে বা এইটোও মই এইখিনিতে কৈ দিওঁ কিবা নোপোৱা কাৰণে এনেকুৱা হৈছে নহয় কেতিয়াবা কি হয় দুটা মানুহ এলাইন নহয় চব দেখাত চব থাকে একদম বাহিৰৰ পৰা মানে এইটোৰ নিচিনা ৰিলেশ্যনে নাই মানে এনেকুৱা লাগে তোমাৰ ন বহুত ৰিলেশ্যন আছে মই তোমাক কৈছোঁ 99% চাগে সেনেকুৱা ৰিলেশ্যনেই চলি আছে 99 নহয় 90% মান হ'ব বেছিয়ে মই 99 কৈ দিলোঁ কোনো সুখী নহয় আৰু মই বিয়া বাৰু কথাক লৈ বা কিবাক লৈ কোনোবাই দিলে মই এই বস্তুটো মোৰ মুখৰ পৰা ওলাই ক'ব নোৱাৰোঁ কিয় যে মানুহে দেখিব ৱাও বিল্ডিঙত আছে ইমান ধনী মানুহ সিহঁতৰে সুখ কিন্তু ভিতৰত মানুহজন কি একো নাই সেইটো আমাক নালাগে মানুহে কওক যে কি কৰি আছে একো নাই বাট সি হেপী তাই কিনো কৰি আছে বাট মই হেপী ন নিজৰ হেপিনেছটোৱে লাগে এতিয়া আমি সদায় ভাবোঁ যে মানুহে কি ক'ব সেইটো কাৰণেতো আমাৰ চব হৈ আছে গোটেই আমাৰ বেছিক প্ৰব্লেমটো মানুহে কি ক'ব আৰু সেই মানুহ কোনখিনি মানুহ কোৱাচোন তুমি সেইখিনি মানুহে বিচাৰি নাপালোঁ কোন সেই মানুহখিনি বিচাৰিয়ে নাপালোঁ খুব বেছি যে তোমাৰ এই পৰিয়ালত থকা ৰিলেটিভছখিনি কিমানজন মানুহ আছে 100জন মানুহ আছে তোমাৰ লাইফত সেই 100জন মানুহে ডিটাৰমাইন কৰিব তুমি হেপী থাকিবা নে নাথাকিবা তুমি কি বিচাৰা সেই তোমাৰ ওচৰে পাজৰে তোমাৰ চিনাকি ৰিলেটিভ ফ্ৰেণ্ডছ 100-200জন মানুহে তোমাৰ জীৱনটো ডিটাৰমাইন কৰিব কিয় ঠিক আছে খুব ভাল লাগিল বা এতিয়া অনুষ্ঠানটো সামৰিব লাগিব বহুত কথা পাতিলোঁ আপোনাক আকৌ মই নিমন্ত্ৰণ জনাম মোৰ এই অনুষ্ঠান এতিয়া ঘৰৰে অনুষ্ঠান যেতিয়া মন যায় তেতিয়া আহি থাকিব নতুন গান ওলালে আহি যাব যে চেমি গৈ আছো বুলি ক'লে এতিয়া শেষত কিবা এটা গান শুনা আপোনাৰ ভাল লগা মোৰ ভাল লগা গান ভালতো মোৰ বহুত গানেই লগা আছে কিন্তু অলকেশ্বৰ গান মোৰ বিশেষকৈ বহুত ভাল লাগে তাৰে এটা গান মই যিটো সাঁচিপাতৰ সাধু কৈ আছিলোঁ তোমাক সেইটো অলপমান গুণগুণাই দিছোঁ এইখিনিতে যাদু কৰি হেৰে মন ৰঙৰে ৰাতি বতাহিয়ে আনিব কোঁৱৰৰ চিঠি
অকুৰিৰো মনতে ভাবৰে ডাৱৰ তেজি ঘূৰা তাং উঠি আহিব কোঁৱৰ সাঁচি পাতৰ সাধুটো জ্বলি চাই হ'ল কোঁৱৰৰে কৰিলে মনতে নহ'ল ধুমুহাতে বতাহি পাখি ভাগি গ'ল অলপমান লিৰিক্সটো ভুল হৈছে মই পাহৰিছো মানে গানটো গোৱাৰ লগে লগে মানুহৰ মানে ৰূপটোৱে চেঞ্জ হৈ যায় হয়নে কথাটো Thank you. ভাল লাগিল আপুনি আহিলে ইমানখিনি সময়ত আৰু আপোনাৰ কেনেকুৱা লাগিল কওক আহি পেলাই মোৰ বহুত ভাল লাগিলে মানে আজি বহুত কথা ক'লো মই নক'বলগীয়া কথাও কৈছো চাগে তোমালোকে এডিট কৰি ল'বা আৰু একো নাই কিন্তু মোৰ সঁচাকে বহুত হোমলি মনটো পাতল লাগিছে মনটো পাতল লাগিছে আৰু তোমাৰ গোটেই এনভাইৰনমেণ্টটো মোক খুব পজিটিভ লাগিছে আৰু তুমি ভাল কাম কৰি আছা মইতো তোমাৰ লগত আছোৱে বহুত দিনৰ পৰা জড়িত হৈ জানো তোমাৰ কামবোৰ চাই থাকো তো আৰু আগবাঢ়ি যোৱা তুমি তোমাৰ টিমটোলে মোৰ বেষ্ট উইশেছ থাকিলে আৰু আপুনি আগবাঢ়ি যাওক মই সেইটোৱে ক'ম থেংক ইউ জীৱনত বহুত বেছি আগবাঢ়ি যাওক আপুনি বহুত বহুত ধন্যবাদ আৰু এনেকুৱা হওক যে গাৰ্গীক এতিয়া অকল নামটোৰে নহয় চেহেৰাটো চবে চিনি পায় চেষ্টা কৰিম সেইকাৰণে অকণমান নিজৰ গেটআপটো চেঞ্জ কৰিছো কালাৰ চালাৰ কৰিছো চুলি অলপ যাতে নিজৰ মাজতে নিজৰ যাতে ইনাৰ চেল্ফটো চেঞ্জ হ'বলৈ আউটাৰ চেল্ফটো চেঞ্জ হ'ব লাগিব না চেল্ফ লাভ চেল্ফ লাভ মই যিটো চবকে কওঁ যে চেল্ফ লাভ কৰক নিজক ভাল পাওক পৃথিৱীখনে আপোনাক ভাল পাব চেল্ফিশ হ'ব লাগে চেল্ফ লাভ কৰিলে সব খতম চেল্ফিশ ইউ নো শব্দটো ইমান বেছি কণ্টামিনেটেড হৈ গৈছে চেল্ফিশ একচুৱেলি চিম্পলি মিন্স টু বি ইয়ৰ চেল্ফ একদম আৰু এইটো বুজি পাওঁতে বহুত টাইম লাগিলে মোৰ সেইটোৱে চ' আপোনালোকেও কৈছো নিজক ভাল পাওক তেতিয়া দেখিব আপোনাৰ পৃথিৱীখনৰ মানুহে আপোনালোকক ভাল পাব এই যে ৰাতিপুৱা উঠাৰ পৰা ৰাতি শুৱালৈকে আমি বেলেগৰ কথাই চিন্তা কৰিব লাগিব সেইবিলাক আমাৰ দায়িত্ব বা দায়িত্বখিনিক দায়িত্ব কৰি ৰাখক হয়নে নহয় পাহৰি নাযাব প্ৰথমতে নিজক ভাল পাওক নিজৰ ভাল পোৱা কামবিলাকো কৰিব সমাজৰ কামো কৰিব ঘৰৰ কামো কৰিব তেতিয়া আপুনি সুখী হৈ থাকিব আৰু আপুনি সুখী হৈ থাকিলেহে আপুনি সুখী হৈ থাকিলেহে আপোনাৰ ঘৰখন সুখী হৈ থাকিব আৰু চব ঠিক থাকিব থেংক ইউ ছ' মাছ বহুত তোমালৈ থাকিলে থেংক ইউ শুভেচ্ছা থাকিলে আপোনাৰ জীৱনৰ আহিবলগীয়া দিনবোৰলৈ আহিবলগীয়া কামবোৰলৈ আকৌ লগ পাম দেই আৰু আজিলৈ আহিছো নমস্কাৰ